কাইলৈৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত অনুষ্ঠিত হ'ব বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ। বিশ্ব শান্তি কামনাৰে গোৱালপাৰা জিলাৰ ঐতিহাসিক সূৰ্য পাহাৰত অনুষ্ঠিত হ'বলগীয়া বিষ্ণু যজ্ঞ আৰু মেলা মহোৎসৱত ধৰ্মীয় কাৰ্যসূচীৰ লগতে সন্নিৱিষ্ট কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচী। মাঘী পূৰ্ণিমা উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিশ্বজিত আছে। উত্তৰ পূবৰ ইলোৰা তথা দ্বিতীয় কাশীধাম সনাতন হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত কাইলৈৰ পৰা আৰম্ভ হ'ব বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱ। এইবেলি 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব মেলা মহোৎসৱ। যিহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ সূৰ্য পাহাৰ মহাপীঠ স্থানত। সূৰ্য পাহাৰ মহাপীঠ স্থানৰ ইয়াৰ সামগ্ৰিক দৃশ্য পণ্ডিত নামৰ দৰ্শকক দেখিবলৈ অনুৰোধ কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্টক চাওক, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। যিহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব 9 দিনীয়াকৈ বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱ। ক'বলৈ যে বিশ্ব শান্তিৰ হকে যি বিষ্ণুযজ্ঞ শুভাৰম্ভ হ'ব পৰহি, আৰু ইয়াৰ যি সামগ্ৰিক দৃশ্য দেখুৱাইছে আৰু মন্দিৰ পৰিচালনা সমিতি আছে। এইবেলি যিহেতু 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব মেলা মহোৎসৱ। মই আপোনাৰ কাষত আহিছোঁ, যিহেতু বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱ এইবেলি যিহেতু 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব, কি কাৰ্যসূচী আছে, কেনেকুৱা কাৰ্যসূচী আপোনালোকে হাতত লৈছে? আমি এইবেলি আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। আমাৰ এখন গ্ৰন্থমেলা হ'ব আৰু গ্ৰন্থমেলাৰ সংগতি ৰাখি আমি আমাৰ সূৰ্য পাহাৰ মহাপীঠ স্থান পৰিচালনা সমিতিয়ে এখন গ্ৰন্থ আমি এইবাৰ উলিয়াইছোঁ, সাহিত্যম বুলি গ্ৰন্থখন। সেইদিনাখন গ্ৰন্থমেলাৰ বাকৰিতে আমি সেইখন উন্মোচন কৰিম। আৰু লগতে সেইদিনাখনে আৰু এটা আমাৰ সূৰ্য পাহাৰৰ ভাল এটা খবৰ আছে। সেইটো হৈছে কি, আমাৰ এই অঞ্চলৰ এগৰাকী উদীয়মান গায়কে তেওঁ এটি গীত ৰচনা কৰিছে আৰু সেই গীতটিত ইয়াৰে যিটো ছবি সংগ্ৰহ কৰি তেওঁলোকে গীতসহ তেওঁ সেইদিনা উন্মোচন এটা কৰা হ'ব। আৰু সূৰ্য পাহাৰ মহাপীঠ গতানুগতিক কথা, ইয়াতে 11 ফেব্ৰুৱাৰীত আমাৰ মুখ্য ধৰ্মধ্বজ উত্তোলন হ'ব, বন্তি প্ৰজ্বলন হ'ব, স্মৃতি তৰ্পণ হ'ব। তাৰ পিছদিনাখন 12 ফেব্ৰুৱাৰী, সেইটোৱে পবিত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছোঁ আপোনালোকক, যে অতীত কালৰ পৰা 20 দিনতে ভৈৰৱেন্দ্ৰই ইয়াতেই যজ্ঞ আৰম্ভ কৰিছিল। পবিত্ৰ মাঘী পূৰ্ণিমাত সেই যজ্ঞ আৰম্ভ কৰিছিল আৰু সেইদিনাখনৰ পৰা যি যজ্ঞ চলিছে আজিলৈকে আমি পৰম্পৰাগতভাৱে যজ্ঞটো পবিত্ৰ মাঘী পূৰ্ণিমা প্ৰজ্বলন কৰাইছোঁ। এটা দিনৰ পিছত 2 দিন, তাৰপিছত আহি আজি আমি 5 দিনীয়াকৈ যজ্ঞ আৰম্ভ কৰোঁ। 12 ফেব্ৰুৱাৰীত যজ্ঞ আৰম্ভ হ'ব, 16 ফেব্ৰুৱাৰীত পূৰ্ণাহুতি হ'ব। যি যজ্ঞ হ'ব বিশ্ব শান্তিৰ হকে চাগে যি যজ্ঞ প্ৰত্যেক বছৰে আপোনালোকে পাতি আছে, বিশ্বত যিহেতু অশান্তি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, আচলতে এই যজ্ঞটো পতাৰ লক্ষ্যটোৱে হৈছে যে বিশ্ব শান্তি। আৰু বিশ্বৰ যি জীৱ জগত জড়জগত আছে আটাইকে যে ভগৱন্ত বিষ্ণুৱে যাতে তেওঁৰ ছত্ৰছায়াত ৰাখি আমাক আটাইকে ভাল সুস্থভাৱে ৰাখে, আমাৰ আটাইকে যাতে পৰিয়াল পৰিজনে সুস্থ শৰীৰে ৰাখে, আৰু আমাৰ কৰ্মময় জীৱনত প্ৰত্যেকৰে যি কৰ্মময় জীৱন আছে প্ৰত্যেকে যে নিষ্ঠা সহকাৰে আমি আমাৰ কৰ্মময় জীৱনত যাতে আমি ভগৱানৰ চৰণত সেৱা যাচি ধৰ্মৰ ভাৱেৰে আমি যাতে সেই সেৱা আগবঢ়াই যাব পাৰোঁ, তাক যাতে ভগৱন্ত বিষ্ণুৰ ওচৰত বিশ্বজিৎ দাস আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।